असम के सोनितपुर जिले के अंतर्गत सिंगरी पुलिस चौकी क्षेत्र के दलगुरी गांव में एक परिवार में भूमि को लेकर विवाद उत्पन्न हो गया। अंततः निरुपाय होकर मंगलवार को दोपहर 2 बजे पीड़ित मंगल हेम्ब्रम सिंगरी पुलिस के पास पहुंचे। प्राप्त शिकायत के अनुसार मंगल हेम्ब्रम की मामी के बच्चों द्वारा पिछले कई दिनों से उन्हें तथा उनके परिवार के सदस्यों को विभिन्न तरीकों से प्रताड़ित किया जा रहा है। इसी कारण आज न्याय एवं सुरक्षा की मांग को लेकर मंगल हेम्ब्रम ने सिंगरी पुलिस चौकी में एक FIR दर्ज कराई है। इस संबंध में आज मंगल हेम्ब्रम ने अपनी प्रतिक्रिया इस प्रकार व्यक्त की। घटनाটো হৈছে মানে মোৰ দেউতাই মোৰ মাক বিয়া পাতি আনিছিল। তাৰপিছত বিয়া পাতি আনাৰ পিছত দেউতাই আকৌ দ্বিতীয় বিবাহ কৰিলে। বিবাহ কৰাৰ পিছত আৰু মাহী হয়, মই মা হিচাপে মানি লৈছিলোঁ। তাৰপিছত এতিয়া মা দেউতা নাই, ঢুকাল। এতিয়া ৰাইজে মানে মোক ইয়াতে লিখা আছে, ৰাইজে লিখি দিছিল মোক যি হিচাপে সেই হিচাপে মই মাটি নামজাৰি কৰিব দিয়া নাই। বিষ্ণু হেম্ব্ৰমে মোক মাটি নামজাৰি কৰিব দিয়া নাই। ইয়াত দালাল কোন হয়? এইটো মাহীৰ ল'ৰা। ইয়াত দালাল সোমাইছে শিৱকান্ত টুডু। বিষ্ণু হেম্ব্ৰমে আপোনাক কি নামজাৰি কৰিব নিদিয়ে? কৈছে এতিয়া নামজাৰি কৰিব নিদিম আৰু তহঁতে কৰিব নোৱাৰিবি বুলি কৈছে। আমাক কিমান দীৰ্ঘদিন পৰা কষ্ট কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱকান্ত টুডু এনেকুৱা আমাক হেৰি কৰি আছে। বিষ্ণু হেম্ব্ৰম পুৰা চাপোৰ্ট কৰিছে গামবুঢ়াটো, ইমান আমাক শাস্তি দিছে। এতিয়া আৰু নামটো উঠাব নিদিয়ে বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে আমাৰ মাটিটো যিমান ভাগত আছে সেইটো আমাৰ নামত আহিব লাগে। এতিয়া ইয়াত শিৱকান্ত দালাল হয়।